নমস্কাৰ, মই আজি এটা নতুন এটা ঘৰ এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ। যেহেতু মই আজিলৈকে ডাইৰেক্ট মই ভিডিঅ' আপলোড কৰা নাই, দিয়াও নাই। কাৰণটো হ'ল মই আজি প্ৰায় প্ৰথমে এতিয়া মোৰ গোটেইখিনি ভিডিঅ', গতিকে মই মানুহৰ আগত সন্মুখ হয় তো চেষ্টা কৰি আছোঁ মোৰ লাষ্টটো যাতে লাহে লাহে কমে। আজি মই মানুহৰ আগতে ভিডিঅ'টো কৰিম। যি নহওক, এই মাটিটোত এই ঘৰটোত মোৰ কিমান মাটিত ঘৰটো হৈছে আৰু ঘৰটো কিমান স্কুৱেৰ ফিটৰ ঘৰ মই গোটেইখিনি আজি জনাম। আৰু ঘৰৰ ফ্ৰণ্ট ছাইডটো আপুনি চাব পাৰে, কেনেকুৱা লাগিছে জনাব। গতিকে আহক। এই ঘৰটো হ'ল আপোনাৰ তো ঘৰটো হ'ল 1530 স্কুৱেৰ ফিটৰ ঘৰ। আৰু এইটো ঘৰটো মাটিটো হ'ল প্ৰায় আমাৰ অসমৰ হিচাপত যদি কওঁ, অসমৰ হিচাপত প্ৰায় 12 লোচা মাটি। 12 লোচা মাটিত আপুনি এই ঘৰটো বনাব পাৰে 1550 স্কুৱেৰ ফিটৰ ঘৰ। যি নহওক, আপুনি চাওক, এইটো হ'ল চিটআউট আৰু এইটো হ'ল হল। হলটোৰ চাইজো ডাঙৰ আছে, প্ৰায় 18x19x14 আছে। আহি থাক আহি থাক। যি নহওক, এইটো হ'ল কিটচেন আৰু এইটো কিটচেন ডাইনিং একেলগে আছে এইটো। আৰু এই হ'ল আমাৰ বাঙালী দাদা। আৰু এইটো হ'ল আমাৰ মাষ্টাৰ বেডৰুম। মাষ্টাৰ বেডৰুমটোৰ চাইজটো ইমান ডাঙৰ নহয়। মাষ্টাৰ বেডৰুমটোৰ চাইজটো হ'ল দেখা দিছে, খালি আৰু নাই এদিকে অলপ দেখুৱাই দিয়ে। তো মাষ্টাৰ বেডৰুমটো হ'ল চাইজ 12x11। মাষ্টাৰ বেডৰুমৰ সৰুও হৈছে আৰু বাথৰুমটো ইমান ডাঙৰ নহয়, মিডিয়াম আছে। 4x4 ফুট আছে। যি নহওক, ঘৰটোত ঘটনা আপোনালোকে এতিয়া ভালকৈ বুজি নাপাব, যিহেতু ফিনিচিং হোৱা নাই। ফিনিচিং হোৱাৰ পিছত আমি আৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সেইটোৱে। তাৰপিছত ওপৰলৈ আহোঁ অকণমান। আমাৰ অসমৰ কিছুমান মানুহে ভাবিছে মই ইয়াত বেলেগৰ ঘৰৰ ভিডিঅ' দি মই ইমান দিন দিছোঁ, কিন্তু তেনেকুৱা নহয়। মই নিজে গোটেইখিনি কাম কৰা, নিজেই কৰা কিন্তু। আৰু ইয়াতে আমাৰ ৰং মিস্ত্ৰী দাদা আছে, এইটো হ'ল মালিয়ালী। এখেতে আমাৰ ইয়াৰ লোকেল। যি নহওক, এইটো হ'ল আমাৰ ৰং মিস্ত্ৰীৰ মেইন মিস্ত্ৰী। আৰু ওপৰত উঠি পেলাই এইটোৱে হলটো ডাঙৰ আছে, ইয়াত তলত ওপৰে প্ৰায় চেম আছে। আপোনালোকে যদি ভাবিছে এই স্কুৱেৰ ফিটত ইমান ডাঙৰ ঘৰ বনোৱা যাব নে নাযাব, সেইটো চিন্তা কৰিছে, কিন্তু যায়। আৰু 12 লোচা মাটিত 1550 স্কুৱেৰ ফিটৰ ঘৰ বনোৱা যায়। যি নহওক, এইটো ইয়াত আৰু এটা বেডৰুম আছে ইয়াত। এই বেডৰুমৰ চাইজটো হ'ল 10x11 আছে, 10x12 আছে। এইটো মই পাহৰিছোঁ, বহুত দিন হ'ল। এইটো আজি আমাৰ আৰম্ভ কৰা প্ৰায় 5-6 মাহ হ'ল। বেডৰুমটো হ'ল এইটো 3 নম্বৰ বেডৰুম। এইটো আমাৰ তলৰ ওপৰৰ প্ৰায় চেম আছে, একেই চাইজ, একে বাথৰুম, একে চাইজ গোটেইখিনি। তো মই আচলতে প্ৰথমৰ পৰা মই কেমেৰা সন্মুখত অহা নাই। কাৰণটো হ'ল, ঠিকে আছে, আপোনালোক কাৰণটো গোটেইখিনি কৈছে। আজি মই অলপ নাৰ্ভাছ হৈ আছোঁ বেছি। আপোনালোকে যদি কিবা কিবি হৈছে, অলপ ভুল চুল বুজিবলৈ চেষ্টা কৰিব। আৰু ইয়াত আৰু এটা বালকনি আছে। তো বালকনি তলত এটা চিটআউট আছে আৰু ওপৰত এটা বালকনি আছে। আৰু বাকী কি দেখুৱাম? বাকী দেখুৱাবলৈ তেনেকৈ একো নাই। ঘৰটো ফিনিচিং হওক, তাৰপিছত দেখাম। আৰু অলপ তলত কাম চলি আছে, সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। তো মই আৰু অলপ কথা ক'বলৈ আহিছিলোঁ। তাৰমানে আমাৰ লগৰ কামৰ মানুহবিলাক যে আছে, তেখেতসকলক অকণমান মোক পৰিচয় কৰিব দিছে। এইটো আমাৰ অসমৰ ল'ৰা। তো যি নহওক, আৰু আছে, কিন্তু গোটেই টিমৰ মানুহখিনি আমাৰ লগত নাই। কাৰণ লাগিবই, তেখেতৰ চেহেৰা নেদেখুৱালে ভাল নহয়। এইটো হ'ল মোৰ বেয়াই লাগে দেই, আমাৰ বঙালী ভাষাটো বেয়াই। আৰু এখেতো আমাৰ বৰবিলৰ মানুহ, আৰু সিফালে দুজনমান আছে। তো ইয়াত অলপ ৰহিং কৰা কাম চলি আছে, এই আৰু অন্য একো নাই। ঠিক আছে, ৰাখোঁ। ইয়াৰ ভিতৰতে আমি সামৰিছোঁ।